বিটিআৰৰ বিৰুদ্ধে সাংঘাতিক ষড়যন্ত্ৰ হৈ আছে। বিজেপি আৰএছএছে জানে যে ডাইৰেক্টলি ইয়াত প্ৰৱেশ কৰাটো সহজ নহ'ব। বিটিআৰৰ মানুহৰ মাজত যিটো একতা আৰু সম্প্ৰীতি আছে, যেতিয়ালৈকে বিটিআৰৰ মানুহখিনি ধৰ্মনিৰপেক্ষ চৰিত্ৰ থাকিব, একতা আৰু সম্প্ৰীতি থাকিব, বিজেপি ইয়াত পোনপটীয়াকে প্ৰৱেশ কৰাটো সহজ নহয়। সেইকাৰণে বিজেপিয়ে ট্ৰেক্টৰৰ পিঠিত উঠি কান্ধত নাঙল লৈ বিটিআৰত সোমাব বিচাৰিছে। আৰু যদি বিজেপি UPPL আৰু BPFৰ গাৰ আঁৰ লৈ পেলাই যদি ইয়াত প্ৰৱেশ কৰে, আৰু কুদুম ফুলৰ শিপা যদি বিটিআৰত ফুলিবলৈ হয়, ইয়াৰ মাটিও ফাটিব, ইয়াৰ সমাজো ফাটিব। বিটিআৰৰ বিৰুদ্ধে সাংঘাতিক ষড়যন্ত্ৰ হৈ আছে। বিজেপি আৰএছএছে জানে যে ডাইৰেক্টলি ইয়াত প্ৰৱেশ কৰাটো সহজ নহ'ব। বিটিআৰৰ মানুহৰ মাজত যিটো একতা আৰু সম্প্ৰীতি আছে, যেতিয়ালৈকে বিটিআৰৰ মানুহখিনি ধৰ্মনিৰপেক্ষ চৰিত্ৰ থাকিব, একতা আৰু সম্প্ৰীতি থাকিব, বিজেপি ইয়াত পোনপটীয়াকে প্ৰৱেশ কৰাটো সহজ নহয়। সেইকাৰণে বিজেপিয়ে ট্ৰেক্টৰৰ পিঠিত উঠি কান্ধত নাঙল লৈ বিটিআৰত সোমাব বিচাৰিছে। আৰু যদি বিজেপি UPPL আৰু BPFৰ গাৰ আঁৰ লৈ পেলাই যদি ইয়াত প্ৰৱেশ কৰে, আৰু কুদুম ফুলৰ শিপা যদি বিটিআৰত ফুলিবলৈ হয়, ইয়াৰ মাটিও ফাটিব, ইয়াৰ সমাজো ফাটিব।